ঢেকিয়াখোৱা বৰনামঘৰত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ। মহাপুৰুষ মাধৱদেৱৰ স্থাপিত ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰত চলি থকা ভাদমহীয়া পালনামত আজি অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰে সেৱা লয়হি। এক চৰকাৰী কাৰ্যসূচীলৈ উজনি অসমলৈ অহা মন্ত্ৰীজনে নামঘৰলৈ শৰাই আগবঢ়োৱাৰ লগতে ধূপ চাকি জ্বলাই গুৰু আসনত সেৱা জনাই ভকতৰ আশীৰ্বাদ গ্ৰহণ কৰে। ঢেকিয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে মন্ত্ৰীজনক সফুৰা, চেলেং, গামোচা, বৰনামঘৰৰ ইতিবৃত্ত আদিৰে আদৰণি জনাই আৰু দিহা নদীৰ উপযুক্ত সংৰক্ষণ, সৌন্দৰ্য বৰ্ধন আৰু নামঘৰৰ পাৰ্কসমূহ আটকধুনীয়াকৈ সজাই তুলিবলৈ অনুৰোধ জনায়। মন্ত্ৰীজনে নামঘৰৰ চাৰিওদিশ পৰিদৰ্শন কৰাৰ লগতে যোৰহাটৰ ভূমি সংৰক্ষণ বিভাগৰ পৰা চলি থকা বিভিন্ন কাম কাজৰ বুজ লয়। তিয়কৰ পৰা গৌৰীশংকৰ ভঁৰালীৰ ৰিপৰ্ট AIN লাইভ। আজি গুৰুজনে প্ৰতিষ্ঠা কৰা ঢেকিয়াখোৱা বৰ নামঘৰত আজি আহি গুৰুজনাক সেৱা জনাবলৈ পাই নিজকে পৰম সৌভাগ্যশালী বুলি অনুভৱ হৈছে। এইকাৰণে যে পবিত্ৰ ভাদ মাহত আজি দ্বিতীয় দিনা আজি আমাৰ কাৰণে অতি আধ্যাত্মিক স্থল বৰনামঘৰ। এই বৰনামঘৰ গুৰুজনাই প্ৰতিষ্ঠা কৰিছে, গতিকে ইয়াত উপস্থিত মই গুৰুজনাক সেৱা জনাই ৰাইজৰ কল্যাণ প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে আমাৰ বানগ্ৰস্ত মানুহসমূহ যি অভাৱ অভিযোগৰ মাজত দিন কৰে তাৰ কাৰণে পৰিত্ৰাণ কৰাৰ কাৰণে গুৰুজনাক মই সেৱা জনাই সকলোৱে মংগল কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।